তিলনিলৈ ওলাইছোঁ। আমাৰ গাঁৱত ইমান মানুহ মৰিছে নহয়, মানে তিলনি সকাম এখন সকাম হৈ শেষেই নহয়, আকৌ এজন ঢুকায়। মানে মাহটোতে 3জন এতিয়ালৈকে হ'লেই। কিমাননো আৰু মানে চাগে দেই, মানুহবিলাকৰ আয়ুসবিলাক একদম কমি গ'ল দেই। আৰু যিবিলাক মানুহ ঢুকাইছে মানে নহয়, ইমান কম বয়সত ঢুকাইছে, বেয়া লাগি যায়। সংসাৰখন মানে আগবাঢ়িছিলেহে, মাজভাগতে এনেকুৱা হৈছে। আচলতে মানুহবিলাকৰ মানে কিনো ক'ম আৰু, নাখাবলগীয়াবোৰ খায়, যিটো খাব লাগে সেইটো নাখায়, যিটো খাব নালাগে। ইমান নিজৰ শৰীৰটোৰ ওপৰতে ইমান অত্যাচাৰ কৰে, নিজেতো গুচি যায়গৈ, পিছত থাকি যোৱাখিনিহে কিমান কষ্ট হয়, সেইটো কথাটো অকণো বুজি নাপায় মানুহে। সঁচাকৈ আপোনালোকে কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু সঁচা কথাই কৈছোঁ। মানে চব মানুহৰ খাদ্য বিভাগৰ পৰাই বেমাৰ আজাৰ বেছি হৈছে মানুহৰ। ইমান 8 বয়সতে মানুহবোৰ মৰিছে। তাৰোপৰি কৰোণা ভেকচিনটোৱে মানুহক বহুত দুৰ্বল কৰি দিলে, মানে ইমিউনিটি ছিষ্টেমটো একেবাৰে নাইকিয়া কৰি দিলে। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাটো কৈছোঁ, একেবাৰে নাইকিয়া কৰি দিলে। ইমান বেমাৰ আজাৰ, হাৰ্টৰ ট্ৰাবুল, চুগাৰ, মানে কি ক'ম, কিডনী এফেক্ট, কেঞ্চাৰটোতো ক'বই নোৱাৰি আজিকালি। আমাৰো বা কি হয় ক'ব নোৱাৰি, তথাপিতো মানে ইমান 8 বয়সতে মানুহবিলাক মৰি গৈছে নহয়, বহুত দুখ লাগে। সেয়ে এতিয়া তিলনিলৈ ওলাইছোঁ। আমাৰনো তিলনি কেনেকৈ পাতে তাই অলপ যদি পাৰোঁ দেখাম আৰু, কিন্তু কামত লাগি থাকোঁতে ভিডিঅ' কৰিবলৈ সময়ে নাপাওঁ। ঠিক আছে ব'লক, তিলনি ঘৰতে লগ পাই থাকিম। বৌ কাৰণে ৰৈ আছোঁ, বৌ এগৰাকী আহি আছে লগত যাব। চাহ বনাই আছোঁ আমি। এইফালে চাহ বনাই আছোঁ। Let's side up.
পৰা সেৱা কৰি আছে দেখিছেনে। বৰ দুখৰ সময় এইবোৰ।